বোকাখাতত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিশেষ অধিৱেশন ছাত্ৰ সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি উলিওৱা হয় বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণ কৰাৰ পাছত উলিওৱা শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বোকাখাতৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে দিনৰ ভাগত শৈক্ষিক বৌদ্ধিক আলোচনা চক্ৰ মুকলি সভা আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব নিখালৈ বিশিষ্ট শিল্পী পদ্মশ্ৰী দুলাল মাংকিৰ সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিব আটছাৰ দিনজোৰা কাৰ্যসূচী গোলাঘাট জিলাৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰথমটি কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলনৰ স্মৃতি তৰ্পণ হৈ গৈছে আৰু ইতিমধ্যে আমি সাজু হৈছোঁ দ্বিতীয় কাৰ্যসূচীলৈ সাংস্কৃতিক শোভাযাত্ৰা ইয়াত আমি কেইবাটাও জনগোষ্ঠীৰ নৃত্য বিহুকে ধৰি ঝুমুৰ গোৰ্খা মিচিং কেইবাটাও দলকো আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই যিটো আমাৰ আচলতে অসমত বসবাস কৰা জনগোষ্ঠীৰ সময়ত যিটো অনৈক্যৰ মাজত ঐক্য যিটো এনাজৰী আচলতে সেইবিলাক আমি আচলতে ফুটি ওলাবৰ কাৰণে এনেধৰণৰ সাংস্কৃতিক শোভাযাত্ৰাবিলাক আমি আয়োজন কৰা হয় গতিকে ইয়াত উপস্থিত থকা আমাৰ সকলো যিসকল সাংস্কৃতিক দল আছে বা আমাৰ আৰ্টছা কৰ্মকাণ্ড শৃংখলাবদ্ধভাৱে সাংস্কৃতিক শোভাযাত্ৰা আমাৰ টাউনৰ মজিয়াৰ পৰা আমাৰ আৰম্ভ হ'ব গতিকে শৃংখলাবদ্ধভাৱে সাংস্কৃতিক শোভাযাত্ৰা কৰিবৰ বাবে মই বিশেষভাৱে আহ্বান জনালোঁ আৰু আমাৰ আজি বৌদ্ধিক চিন্তাৰ ওপৰত আলোচনা আছে ইতিমধ্যে মৰাণ মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক হৰেণ গোৱালা আত্মাৰাম কুমাৰ ছাৰ আহি পাইছে লগতে মৰিয়নী মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক হৰেণ গোৱালা ডাঙৰীয়াও আহি উপস্থিত হৈছে গতিকে বৌদ্ধিক চিন্তাধাৰা আছে মুকলি সভা হ'ব অন্যান্য চাহ জনজাতি মহিলা সমিতি আৰু আৰ্টছাৰ মাজত এটা আলোচনা চক্ৰ আছে আৰ্টছা আৰু প্ৰাক্তন আৰ্টছা নপুৰণি সতীৰ্থ সন্মিলন এই বিশেষ আলোচনা চক্ৰ হ'ব আমাৰ নিশাৰ ভাগত আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব আমাৰ দুলাল মানকি পদ্মশ্ৰী দুলাল মানকি ডাঙৰীয়া উপস্থিত থাকিব আৰু লগতে আজি আমাৰ প্ৰতিনিধি সভা হ'ব বিষয় বাছনি সভা প্ৰতিনিধি সভা হ'ব গতিকে আমাৰ যিকেইটা ইয়াত কাৰ্যসূচী আচলতে ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ সকলো কাৰ্যসূচী ইয়াত আমাৰ ইয়াত বোকাখাতীয়া ৰাইজৰ আন্তৰিকতাৰে উপস্থিতি মই কামনা কৰিলোঁ ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে আমি ২৬ আৰু ২৭ তাৰিখে আমি অধিৱেশন ৰাখিছিলোঁ গতিকে প্ৰকৃতিৰ দুৰ্যোগত আমাৰ ২৬ তাৰিখৰ কাৰ্যসূচীসমূহ সম্পূৰ্ণৰূপে আমি স্থগিত ৰাখিলোঁ আৰু আজি পুৱাৰ ভাগত আমি পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ ইতিমধ্যে হৈছে আমাৰ আৰু এতিয়া আছে আমাৰ বাৰেৰহণীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাৰ যোগেদি আমি বসবাস কৰা গোলাঘাট জিলা তথা বোকাখাতবাসীৰ এই বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক কৃষ্টি সংস্কৃতি আৰু যিবিলাক বিকাশ আছে আমি এটা সাম্প্ৰতিক এটা এনাজৰীৰ এটা আমি শক্তিশালী যে আমি বোকাখাতৰ বিভিন্ন জাতি জনগোষ্ঠী আমি একতাৰ সৈতে আমি একে আছোঁ তাৰ এটা আমি পৰিচয় দিবলৈ আমি আগবাঢ়িছোঁ আৰু সেই পৰিচয় দিবলৈ যাওঁতে আমাৰ বোকাখাতবাসীৰ বিভিন্ন জনগোষ্ঠীয় নৃত্যশিল্পীসকলে আমাৰ মাজত উপস্থিত হৈছে আৰু তেখেতসকলৰ এই সহযোগিতা আমি আন্তৰিকতা কামনা কৰি আমি খন্তেক পিছতে আমি আজি শোভাযাত্ৰা আমি আৰম্ভ কৰিম আৰু তাৰ পিছতে আমাৰ কেইবাটাও সুন্দৰ সুন্দৰ কাৰ্যসূচী কেইটামান আছে আমাৰ যেনে আমাৰ শৈক্ষিক আৰু বৌদ্ধিক চিন্তাধাৰাত আলোচনা আছে তাৰপিছতে আমাৰ মুকলি সভা আছে মুকলি সভা বিভিন্ন বহুতো মুখ্য প্ৰতিনিধি আমি আমন্ত্ৰণ কৰিছোঁ তাৰপিছত ৰাতি সন্ধিয়ালৈ আমাৰ আছে স্বনামধন্য অনাতাঁৰ শিল্পী তথা দুলাল মানকি ছাৰৰ গীতৰ শৰাই তাৰপিছতে আমাৰ ৰাতি 10টা বজাৰ পৰা আমাৰ আজি এই অধিৱেশনৰ মূল সুঁতি যিটো কমিটি গঠন প্ৰতিনিধি সভা আমাৰ ৰাতি 10টা বজাত আমি আৰম্ভ কৰিম তো গতিকে নতুন কমিটি গঠন হ'ব গতিকে আজিৰ এই সাংবাদিক বন্ধুসকল বা বোকাখাতবাসী ৰাইজসকল বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠন আজি যিবিলাক আমাক সহায় সহযোগিতা কৰে তেখেতসকলক সকলোকে আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।